না আমাৰ ৰাইজৰ দলে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে সম্পূৰ্ণ অসাংবিধানিকভাৱে আৰু চূড়ান্ত অমানৱীয়ভাৱে অসমৰ বিভিন্ন জিলা বিশেষকৈ সংখ্যালঘু জিলাসমূহক টাৰ্গেট কৰি যি ধাৰাবাহিকভাৱে উচ্ছেদ কাৰ্যসূচী চলাই আছে এই উচ্ছেদ কাৰ্যসূচীৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ তাৎক্ষণিকভাৱে এই সকলো ধৰণৰ উচ্ছেদৰ কাৰ্যসূচী বন্ধ কৰি ৰাখিব লাগে কিয়নো ৰাইজৰ দলে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছে যে আমি চৰকাৰী ভূমি দখলমুক্ত হৈ থকাটো নিবিচাৰোঁ কিবা ৰাজহুৱা স্বাৰ্থজড়িত কাৰণত যদি চৰকাৰী ভূমি উদ্ধাৰ কৰিবলগীয়া হয় তো তাৰো এক নিয়ম আছে এই নিয়মটো হ'ল যে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিহে আমি কোনো ঠাইত উচ্ছেদ কাৰ্য চলাব পাৰোঁ তো দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আপোনাৰ গোৱালপাৰা জিলা কক ধুবুৰী জিলা কক নলবাৰী জিলা কক লখিমপুৰ জিলা কক বা অসমৰ বিভিন্ন জিলা বিশেষকৈ সংখ্যালঘু অধ্যুষিত জিলাবিলাকক টাৰ্গেট কৰি যি ধাৰাবাহিকভাৱে উচ্ছেদ কাৰ্য চলাইছে তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে যি ন্যূনতম নীতি নিয়ম বা সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন্স সেই গাইডলাইন্স তেওঁলোকে ফলো কৰা নাই তেওঁলোকে কি কৰিছে বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ প্ৰতিদিনে তেওঁলোকে মানুহৰ ঘৰবাৰী বুলডোজাৰ লগাই ভাঙি দি আছে এয়া সম্পূৰ্ণৰূপে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স তেওঁলোকে উলংঘা কৰিছে এয়া সম্পূৰ্ণৰূপে অসাংবিধানিক এয়া সম্পূৰ্ণৰূপে চূড়ান্ত অমানৱীয় সুপ্ৰিম কোৰ্টৰ গাইডলাইন্সে কি কৈছে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্সে কৈছে যে কোনো জায়গাত যদি উচ্ছেদ কৰিবলগীয়া হয় সেই লোকসকলক পূৰ্ব হিচাপে বাসস্থানৰ ব্যৱস্থা কৰিব লাগিব পূৰ্ব হিচাপে তেওঁলোকৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু এই ৰায়দানটো দি কৈছে তদানীন্তন যিজন আমাৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ আছিল DY চন্দ্ৰচূড়ে আৰু এই কথাটো নমনাৰ কাৰণে সেই কেছত 25 লাখ টকা জৰিমনা পৰ্যন্ত কৰা হৈছিল সেই কেছটো আছিল যে এটা ৰাস্তাৰ কাম বনাই আছিল চৰকাৰীভাৱে তাৰ পাছতো সেই পৰিয়ালৰ ঘৰ ক্ষতিপূৰণ নিদিয়াৰ কাৰণে বিকল্প সংস্থাপনৰ ব্যৱস্থা আগতে নকৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে 25 লাখ টকা পৰ্যন্ত জৰিমনা কৰাইছিল আজি আমি দেখিছোঁ যে চৰকাৰখনে উচ্ছেদ কৰি কি কৰিব কি নকৰিব তাৰ কোনো পৰিকল্পনা নাই কেৱল হিন্দু মুছলমানৰ লগত ৰাজনীতি কৰিবলৈ তেওঁলোকে প্ৰতিদিনে মুছলমান লোকৰ ঘৰ বাৰী ভাঙি দিয়ে এনেকুৱা ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে কিন্তু তাৰ পিছতো ইয়াত তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই কিন্তু আমাৰ স্পষ্ট কথা যে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অমান্য কৰিছে গতিকে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স অমান্য কৰি থকা এই অমানৱীয় উচ্ছেদৰ আমি চূড়ান্ত বিৰোধিতা কৰিছোঁ অসাংবিধানিক এই কাৰণেই কৈছোঁ যে আপোনালোকে নিশ্চয় জানে যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত 21 নম্বৰ অনুচ্ছেদৰ জৰিয়তে মানুহক ৰাইট টু লাইফ ৰাইট টু শেল্টাৰ এই অধিকাৰ দিয়া হৈছে জীয়াই থকাৰ অধিকাৰ দিয়া হৈছে বাসস্থানৰ অধিকাৰ দিয়া হৈছে আৰু 21 ক অনুচ্ছেদৰ জৰিয়তে ৰাইট টু এডুকেশ্যন দিয়া হৈছে শিক্ষাৰ অধিকাৰ দিয়া হৈছে এই বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা এনেকুৱা ধৰণৰ উচ্ছেদৰ জৰিয়তে এই চৰকাৰখনে কি কৰিছে আমাৰ সংবিধানে আমাৰ নাগৰিকসকলক যি মৌলিক অধিকাৰ দিছে তিনিটাকৈ মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে ভংগ কৰিছে ৰাইট টু লাইফ ৰাইট টু শেল্টাৰ আৰু ৰাইট টু এডুকেশ্যন আৰু কি কৰিছে সংবিধানৰ 300 ক অনুচ্ছেদৰ জৰিয়তে কৈছে যে কোনো ব্যক্তিকে নিজৰ সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব অৰ্থাৎ আমি জানো যে আমাৰ দুখীয়া মানুহৰ সম্পত্তি কি দুখীয়া মানুহৰ সম্পত্তিটো হ'ল নিজৰ ঘৰখন হয় না নহয় চৰকাৰী ভূমিতো যদি কোনোবাই বসবাস কৰি আছে তেওঁৰ ঘৰখন তেওঁৰ সম্পত্তি গতিকে সেই মানুহজনৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সেই মানুহজনক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা নকৰাকৈ কোনো পৰিস্থিতিতে তেওঁক উচ্ছেদ কৰিব নোৱাৰিব গতিকে আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বেআইনীভাৱে অসাংবিধানিকভাৱে চূড়ান্ত অমানৱীয়ভাৱে এনেকুৱা ধৰণৰ উচ্ছেদ কাৰ্যসূচী চলাই আছে আৰু আমি ৰাইজৰ দলে এই উচ্ছেদ কাৰ্যৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে এই উচ্ছেদ কাৰ্য বন্ধ ৰাখিবলৈ আমি দাবী জনাইছোঁ আৰু লগত আমি দাবী জনাইছোঁ ইতিমধ্যে যিসকল লোকক উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিত লোকসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে